হেল্ল' মিষ্টাৰ শৰ্মা মই ঠিকে আছোঁ মোৰ ভালেই বাৰু হেৰি কথাটো মানে কি হ'ল কাইলৈ মোৰ ল'ৰাটোৰ বাৰ্থডে নহয় তাকে আপোনাক আপোনাৰ পৰিবাৰ লগতে আপোনাৰ ছোৱালীজনী গোটেই পৰিয়ালটোক নিমন্ত্ৰণ জনালোঁ ঠিক আছে দেখা পাব লাগিব কিন্তু আৰু আপোনাৰ ছোৱালীজনীক আনিবলৈ নাপাহৰিব ছাৰ ঠিক আছে হ'ব দিয়ক শৰ্মা মই ৰাখিছোঁ বাৰু এতিয়া তই আহিলি কি হ'ল তই যে আজি দেৰি কৰিলি তই নাজানো আজি আমাৰ ঘৰত কিমান কাম ওলাব বেয়া নাপাব ছাৰ মই আহিবলৈ সোনকালে ওলাইছিলোঁ কিন্তু কাইলৈ পৰা ল'ৰাটোৰ পৰীক্ষা যে তাক সেইকাৰণে চব খোৱা বোৱা যোগাৰ দি থৈ আহিছোঁ সেইকাৰণে অকণমান দেৰি হৈ গ'ল হ'ব যাব আৰু কামত লাগে এতিয়া আৰু এটা কথা নহয় তোক আজি মই তোৰ লগত তোৰ কোনোবা ছোৱালীজনীক লৈ আহিবলৈ কৈছিলোঁ ৰাতিলৈকে কাম কৰিব লাগিব যিহেতু আৰু যদি লৈ আহ তেতিয়াতো মোক টকা দিম বুলি কৈছিলোঁ তোক মানে টকা নালাগে ন লাগিব ছাৰ আপোনাৰ টকাকেইটালৈ আশা কৰি পেলাই মই নিশ্চিন্ত মনে আছোঁ মোক সোমাই ভিতৰলৈ ছাৰ মই কিন্তু 4টামান বজাতে যামগৈ কাৰণ কাইলৈ ল'ৰাটোৰ পৰীক্ষা যে সেইকাৰণে মই যাবই লাগিব তাৰ পাছৰ কামখিনি কৰিব তহঁতে কেনেকৈ মিলাই ল'বি খালি মোৰ ঘৰৰ কাম হ'ব লাগে সেইটোৱেই আৰু যাবৰ সময়ত মোৰ পৰা কিমান টকা লাগে লৈ যাবি কিন্তু এটা কথা মনত ৰাখিবি তই যেতিয়ালৈকে কাম কৰি এই টকাখিনি ধাৰ শেষ কৰিব নোৱাৰ তেতিয়ালৈকে যাতে আকৌ তই টকা ধাৰলৈ নিবিচাৰ নালাগে ছাৰ মই এই ল'ৰাটোৰ পৰীক্ষালৈ অহা যোৱা কৰাৰ ভাড়াটো গোটাব পাৰিলেই হ'ল তাৰপাছত লাগিলে নিমখ ভাতকে খাই থাকিম নিবিচাৰোঁ আপোনাৰ পৰা আৰু সোনকালে টকা যা এতিয়া কামত ধৰগৈ আৰু জীয়েৰকো কামবোৰ বুজাই কৰি ল'বি ৰাজু লাগি আছা বাইদেউ লাগি আছোঁ আপুনি কিন্তু অহাটো বৰ দেৰি কৰিলে দেই কোনফালৰ পৰা কামবোৰ সামৰোঁ কেনেকৈ সামৰোঁ একো ভাবিয়ে পাত্তা পোৱা নাই এইফালে সৰু মালিকে একদম মানে খানা বিচাৰি হুলস্থুল কৰি আছে আৰু মোৰ শেষে হোৱা নাই বনাই কৰি গোটেই কামখিনি আছে ক'ৰ পৰা কেনেকৈ সামৰোঁ নহয় ভাবিয়ে পাত্তা পোৱা নাই বাইদেউ আপুনি কিন্তু বৰ দেৰি কৰিলে অহাটো দেই হ'ব ৰাজু তুমি উশাহটো লৈ লোৱা প্ৰথমতে আমি আহিলোঁ নহয় এতিয়া অকণমান চিন্তা নকৰিবা আমি চব চম্ভালি ল'ম বাইদেউ এই আপোনাক কথা কওঁতে মনেই নকৰা নাছিলোঁ আপোনাৰ লগত সেয়া আপোনাৰ ছোৱালী আহিছে মানে এইকো লৈ আহিলোঁ মানে মোৰ কালি সেই ল'ৰাটোৰ পৰীক্ষা আছে যে মেট্ৰিক পৰীক্ষা সেইকাৰণে মই সোনকালে যাবগৈ লাগিব অকণমান তাৰ পাছৰ কামখিনি কৰিব আৰু ইমান ধুনীয়া ছোৱালীজনী বাৰু আপুনি কামত লগাবলৈ আনিব লাগেনে পিছে আমাৰ আইজনীয়ে বা কাম বন কৰিব জানেনে নাজানে জানো দাদা মই চব কাম বনেই কৰিব জানো মই ঘৰত কাম বন কৰোঁ নহয় ৰাজু ক'ত আছ তই সোনকালে মোৰ ওচৰলৈ আহ শুনিলে নহয় বাইদেউ মুখে বাবাটোৱে চিঞৰিলে মই বাবাটো ওচৰলৈ যাওঁ আপোনালোকে ইয়াৰ কামবোৰ চম্ভালি লওক দেই মই যে স্বৰ্গত থকা লিখা লাগিছিল জানানে ইমান ধুনীয়া ঘৰ মই যে সপোনতো ভবা নাছিলোঁ জানানে এনেকুৱা এটা ঘৰ যে মই নিজ চকুৰে দেখা পাম হ'ব দে এতিয়া ঘৰৰ সৌন্দৰ্য উপভোগ কৰি থাকিলে মানে এই আমাৰ কাম একোৱেই নহ'ব আৰু পাছত মালিকৰ পৰা তয়ো গালি শুনিব লাগিব ময়ো গালি শুনিব লাগিব গতিকে পটাপট কামবোৰ কৰি আজৰি হ তই ৰাজেনো কি আঠা বনোৱা কৰি থৈ গৈছে সেয়া সম্পূৰ্ণ কৰ মই গোটেই ঘৰবোৰ সৰা মোচাত লাগোংগে তই পাৰিবি নহয় তুমিও যে কেনেকৈ কথা সুধিছা নহয় মই যেন ভাত বনাই পোৱাহে নাই চব্জি বনাই পোৱাহে নাই ঘৰত দেখোন প্ৰায়ভাগ ময়ে ৰন্ধা বঢ়াত লাগো হ'ব পাৰিম দিয়া তুমি যোৱা তোমাৰ কাম কৰাগে ৰাজু দাই কি বনাই পেলাই আধা বনোৱা কৰি থৈ গ'ল মাংস বনাইছিলে ইমান ধুনীয়া গোন্ধাইছে ৰাজু দাই চাগে বৰ ধুনীয়া খানা বনাই দেই হেল্ল' কোন তুমি আৰু একো সোধ পোছ নোহোৱাকৈ যে তুমি একেবাৰে কিটচেনত সোমালি বাই বাই এইফালে আছোন ৰ'ব আপুনি বাইক চিৰিব নালাগে কিয়নো চিৰিম তুমিতো কোনোবা চুৰণি হ'ব পাৰা আমাৰ ঘৰত কিজানি তুমি চুৰ কৰিবলৈকে সোমাইছা নাই সোমোৱা আপোনালোকৰ ঘৰত মই চুৰ কৰিবলৈ মই চুৰি নহয় আপুনি যাক চিঞৰি আছে বাই বুলি সেই বাইৰে মই ছোৱালী বাইজনীও মানে নিজৰ নপঢ়া নুশুনা জীয়েকক চাকৰণি কামতেই লগালে কৰিবনো কি দুখীয়া মানুহ উপায়তো নাই প্লিজ এট ফাৰ্ষ্ট মাইণ্ড ইয়ৰ লেংগুৱেজ অ'কে হয় মই দুখীয়া ঘৰৰ ছোৱালী অশিক্ষিতা নহয় কিন্তু অশিক্ষিত মানুহৰ দৰে ব্যৱহাৰ কৰিছে আপুনি কাৰোবাক এনেকৈ ঠাট্টা কৰাৰ অধিকাৰ আপোনাৰ নাই মিষ্টাৰ ৰিয়েলি এতিয়া তুমি মোক শিকাবা মই কেনেকৈ কাৰ লগত কিদৰে ব্যৱহাৰ কৰিব লাগে তুমি নাজানা মই কোন হয় নাজানিছিলোঁ কিন্তু আপোনাৰ লগত কথা পাতি এতিয়া গম পাই গ'লো যে আপুনি এখন ভদ্ৰ ঘৰৰ এজন অভদ্ৰ ল'ৰা আফটাৰ অল মানুহৰ ব্যৱহাৰেই মানুহৰ পৰিচয় দিয়ে এজনী চাকৰণিৰ মুখত ইমান ডাঙৰ কথা তুমি চাগে পাহৰিছা মিছ তুমি আমাৰ ঘৰত টকাৰ কাৰণে কাম কৰিবলৈ আহিছা নাই পাহৰা হয় মই আপোনাৰ ঘৰত টকাৰ কাৰণে কাম কৰিবলৈ আহিছোঁ আৰু তাৰ বাহিৰে যে আমাৰ হাতত উপায়ো নাই কাৰণ আমি যে দুখীয়া মানুহ সৰু মানুহ কিন্তু এইটো কথা আপুনিও নাপাহৰিব যে মই আপোনাৰ ঘৰত কাম কৰিহে টকা আনিবলৈ আহিছোঁ ভিক্ষা মাগিবলৈ অহা নাই আৰু চব মানুহৰে চেল্ফ ৰেচপেক্ট বুলি কথা এটা আছে যিটো মোৰো আছে ময়ো এইবোৰ আগত কৈ আছোঁ যিজন মানুহে মানুহক মানুহ বুলি গণ্য নকৰে সেইজন মানুহে এইবোৰৰ অৰ্থ ক'ত বুজি পাব মই তোমাৰ লেকচাৰ শুনিবলৈ ইয়ালৈ অহা নাই মোৰ ভোক লাগিছে মোৰ খাবৰ বাবে ৰেডি কৰা বা মুখখন বৰ চোকা দেই আজিলৈকে তোৰ আগত কিন্তু কোনেও একো ক'ব পৰা নাছিলে দেই ৰাহুল এইজনীৰ কিন্তু প্ৰথম যিহেতু ইমান কথা শুনালে কি হ'ল ইয়াত যে হুলস্থুল এখন শুনা লিখা লাগিছিলে কিহৰ হুলস্থুল হৈছিলেনো আৰু তুমি বাবাখনলৈ ভাত উলিয়ালানে নাই ৰাজুদা তেনেকুৱা একো হুলস্থুল হোৱা নাই ভাত উলিয়াইছে আৰু দিবলৈ যাবলৈ ওলাইছিলোঁ দিয়া সোনকালে দিয়াগে যোৱা বাবাখনক খং উঠিব লাগিলে মানে একদম নিষ্ঠাৰ নাই নহ'লে সেই নহয় ৰাজুদা কথা এটা সুধো বেয়া নাপাব দেই এই মালিকৰ ল'ৰাটোৱেনো আপোনালোকৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে কিয় সুধিলা বা মোৰ লগত ঠিকেই ব্যৱহাৰ কৰে দেখোন আৰু আচলতে মই তাক একদম কেঁচুৱাৰ পৰা পোৱা তাৰ জন্মৰ পাছতে মাকজনী মৰি থাকিলে নহয় তাৰপাছত মই তাক তুলি তালি ডাঙৰ দীঘল কৰা লিখীয়া নাই এনেই সুধিলোঁ মোৰ ওচৰলৈও আহিছিলে তাকে ভাত বিচাৰি থৈ গৈছে আপোনালোকৰ লগত চাগে ভালেই ব্যৱহাৰ কৰে কিন্তু মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে ইমান অহংকাৰী ল'ৰা মই আজিলৈকে দেখা নাই দেই আচলতে মাকজনীকো সি নাপালে যে সেইকাৰণে চাগে সংস্কাৰ বোলা বস্তুটো নিশিকিলেই তুমি আকৌ কি ভাবিবলৈ লাগিলা যোৱা সোনকালে ভাত দিয়াগে গৈছোঁ ৰাজুদা